ভালনে সকলোৰে? শুভ দুপৰীয়া। মই এটা পনীৰৰ ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টি ভাল পাব। এনেকৈ হয়তো বহুতে বনাব পাৰে, মই কিন্তু ক'তো চাই বনোৱা নাই দেই, মই নিজে ফটুৱা কৰিছোঁ গোটেইখিনি। এনেকৈ কেতিয়াবা বনাওঁ, ভাল লাগে। মই গোটেইখিনি বস্তু ৰেডি কৰি লৈছোঁ। পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া আৰু স্পেচিয়েল বস্তুটো হৈছে এয়া মগজ। গোটেইখিনি মই এতিয়া মিক্সিত পেষ্ট কৰি এটা পেষ্ট বনাই ল'ম। এয়া মই গোটেইখিনি পেষ্ট বনাই ল'লোঁ ধুনীয়া কৰি। আহক এতিয়া আচল ঠাইলৈ যাওঁ। কেৰাহীটো পাতি লৈছোঁ। এয়া কেৰাহীত অকণমান মিঠাতেল দিলোঁ। তেলখিনি অলপ গৰম হোৱালৈ ৰখি এতিয়া ইয়াত মই পনীৰখিনি অলপ ফ্ৰাই কৰি লওঁ। পনীৰখিনি দিছোঁ, পনীৰখিনি এতিয়া অলপ ফ্ৰাই কৰি লওঁ, উঠাই থ'ম। পনীৰখিনি অলপ ফ্ৰাই কৰি হোৱাৰ পাছত মই উঠাই থৈ সেইটো কেৰাহীতে অলপ তেল দি তাত পাঁচফোৰণ আৰু শুকান জলকীয়া দিলোঁ। তাৰপিছত মই এতিয়া পেষ্ট কৰি লোৱা গোটেইখিনি মানে পিঁয়াজ, আদা, নহৰুৰ পেষ্টটো দিলোঁ। এতিয়া এইখিনি অলপ লৰাই আছোঁ, অলপ ভাজা কৰাৰ কাৰণে। তাৰপিছত এতিয়া মই মগজৰ পেষ্টটো দিম। আজি ফাৰ্ষ্ট ভইচ কভাৰ দি ভিডিঅ' বনাইছোঁ, হয়তো কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰি দিব। আগলৈ যাতে এনেকুৱাকৈ ৰেচিপি ভিডিঅ' আগবঢ়াওঁ। যদি আপোনালোকৰ লাগে কমেণ্ট কৰি জনাব, যদি ৰেচিপি ভিডিঅ' বা কিবা চিলাৰ ভিডিঅ' লাগে। এতিয়া ইয়াত মই মগজৰ পেষ্টটো দিছোঁ। দি এইখিনি অকণমান ভাজা যোৱালৈ লৰাই থাকিম। যেতিয়ালৈ তেল ওপঙি নুঠে তেতিয়ালৈ মই এইখিনি ভাজি থাকিম। ইয়াত মই মছলাৰ নামত বেলেগ একো ব্যৱহাৰ কৰা নাই। ধনিয়া গুড়ি, জিৰা গুড়ি আৰু হালধি গুড়ি এয়াই, আৰু কেঁচা জলকীয়া কেইটামান দিছোঁ। জলকীয়া কেইটা গোটাই দিছোঁ কাৰণ মোৰ ছোৱালীৰ কাৰণে অলপ ৰাখিব লাগিব জ্বলা নিদিয়াকৈ। আৰু এই আলুখিনি দিলোঁ। এতিয়া লৰাই আছোঁ। ভজা সোৱাদ অনুসৰি নিমখ দিব আপোনালোকে, মই মোৰ হিচাপত দি লৈছোঁ। এতিয়া ভজা যোৱা হ'ল। গৰম পানীখিনি দিলোঁ। এতিয়া পানী দি উতলোৱালৈ ৰাখিম। এতিয়া ইয়াত পনীৰখিনি দিম। পনীৰখিনি দি মই এতিয়া ঢাকন মাৰি কিছু সময়ৰ কাৰণে ৰাখি থ'ম গোটেইখিনি। এয়া চাওকচোন কিমানখিনিলৈকে মই উতলোৱাকৈ গোটেইখিনি জাল খুৱাই এইখিনি কৰি ল'লোঁ। এতিয়া মই ইয়াত লাষ্টত কচুৰি মেথি অলপ দি গেছটো বন্ধ কৰিম।